So guys, কোনবোৰ দেশত কুকুৰৰ জনসংখ্যা আটাইতকৈ বেছি মানে এইটো আপুনি চাগে জানে নে নাজানে আই ডোণ্ট ন' মই গম নাপাওঁ কিন্তু এটা ছাৰ্ভে অনুসৰি মানে বৰ্তমান যিটো নেকি ছাৰ্ভে আছিলে একচুৱেলি ছাৰ্ভে এটা লোৱা গৈছিলে ৱৰ্ল্ড ৱাইড মানে গোটেই বিশ্বজুৰি মানে এখন পৃথিৱীৰ এটা ছাৰ্ভে অনুসৰি ছাৰ্ভে এটা লোৱা গৈছিলে এই ছাৰ্ভে অনুসৰি কিছুমান ডাটা সংগ্ৰহ কৰা হৈছে আৰু এই ডাটাৰ পৰা এটা মানে ইয়াত অনুমান কৰা হৈছে মানে কোনবোৰ দেশত মানে কুকুৰ আটাইতকৈ বেছি মানে কোনবোৰ দেশত কুকুৰ আটাইতকৈ বেছি আছে So kukur কোনবোৰ দেশত থাকিব পাৰে so obviously I will show you in this video so পানে ৰক ভিডিঅ'ৰ এণ্ড তাক তো মানে এটা কথা কৈ দিওঁ যে কুকুৰ মানুহৰ এজ এ ছাৰ্ভে কৰে কিছুমানে এইটো মানুহৰ ছাৰ্ভে অনুসৰি আমাৰ কোনবোৰ দেশত যে এই মানুহৰ পপুলেশ্যন মানে জনসংখ্যা কোনবোৰ দেশত আটাইতকৈ বেছি চ' এনেকুৱাই আৰু ঠিক তেনেকুৱা যেনেকুৱা মানে মানুহৰ পপুলেশ্যন মানে আমাৰ কি বুলি কয় আমাৰ চাইনা এতিয়া বৰ্তমান হাইষ্ট পপুলেশ্যন মানে আটাইতকৈ জনসংখ্যা থকা পৃথিৱীৰ ভিতৰত আটাইতকৈ জনসংখ্যা বেছি হ'ল আপোনাৰ চাইনাত ত' নাম্বাৰ 2ত পৰে চাগে আমাৰ ইণ্ডিয়া আছে আমাৰ অলছ' আমাৰ নাম্বাৰ 2ত পৰে চাগে ভাৰতবৰ্ষ তো একজেক্টলি মই একদম কনফাৰ্ম নহয় ভাই তেনেৱে চ' ঠিক তেনেকৈ মানে যেনেকৈ নেকি মানুহৰ এনেকুৱা মানে কি ছাৰ্ভে লোৱা যায় কোনখন দেশত কিমান জনসংখ্যা হয় চ' ঠিক তেনেকৈ মানে কুকুৰৰ এটা ছাৰ্ভে লোৱা গৈছিলে মানে কোনবোৰ দেশত মানে কুকুৰ জনসংখ্যা বেছি আৰু তাৰ ওপৰতে মানে এটা একদম ৰিপৰ্ট দিয়া গৈছিলে ৰিপৰ্ট মানে কোনবোৰ দেশত কোনখন দেশৰ আটাইতকৈ কুকুৰৰ জনসংখ্যা বেছি চ' তেনেকুৱা এটা মানে ৰিপৰ্ট এটা পাব্লিছ কৰিছে চ' আই উইল শ্ব' ইন দিছ ভিডিঅ' চ' মই এইটো ভিডিঅ'ত আপোনাৰ কোনবোৰ দেশত আটাইতকৈ বেছি কুকুৰ আছে চ' এভৰিথিং আই উইল শ্ব' ইন দিছ ভিডিঅ' ঠিক আছে তো দেৰি নকৰোঁ গাইজ কোনখন দেশত মানে নাম্বাৰ ৱাইজ চাই ল'ম এখনৰ পিছত এখনৰ পিছত এখনৰ পিছত এখন মানে নাম্বাৰ 1ত কোনখন আছে কোনখন দেশৰ আটাইতকৈ বেছি কুকুৰ আছে চ' নাম্বাৰ 2ত তাৰপিছত নাম্বাৰ 3 নাম্বাৰ 4 চ' নাম্বাৰ ৱাইজ চাই ল'ম এখনকৈ তো দেৰি নকৰোঁ গাইজ তো বলক গাইজ ভিডিঅ'টো জাষ্ট আৰম্ভ কৰোঁ মানে ঠিক আছে তো লেটছ গেট ষ্টাৰ্টেড এতিয়া লিখা আছে কাণ্ট্ৰিজ উইথ দ্য মষ্ট ডগছ ৱৰ্ল্ড ৱাইড মানে বিশ্বজুৰি কোনবোৰ দেশত মানে আটাইতকৈ বেছি কুকুৰ আছে কোন দেশত মানে চ' বলক এটা চাই লওঁ চ' নাম্বাৰ 1ত আহে আপোনাৰ USA মানে USA হ'ল আপোনাৰ এইটো কি কয় এইটো ইউনাইটেড ষ্টেট অফ আমেৰিকা মানে হ'ল আমেৰিকাত হয় আৰু এইখন দেশত মানে নাম্বাৰ 1ত পৰে এইখন দেশ চ' ইয়াতে লিখা আছে ইউনাইটেড ষ্টেট অফ আমেৰিকা হেজ দ্য লাৰ্জেষ্ট পপুলেশ্যন অফ ডগছ ইন দ্য ৱৰ্ল্ড মানে পৃথিৱীৰ ভিতৰত আটাইতকৈ আমেৰিকাত বেছি কুকুৰ আছে ঠিক আছে দেয়াৰ আৰ এপ্ৰক্সিমেটলি আপোনাৰ 75.8 বিলিয়ন ইন দ্য কাণ্ট্ৰি বথ ষ্ট্ৰেছ এণ্ড পেটছ মানে এই দেশখনৰ মানে আমেৰিকাত আপোনাৰ মোটামুটি আপোনাৰ 75.8 মিলিয়ন কুকুৰ আছে মানে 75.8 মিলিয়ন কুকুৰ মানে গোটেই দেশখনত চ' ভাবি চাওক কিমান কুকুৰ থাকিব পাৰে বাপৰে বাপ আৰু ইয়াত হ'ল মানে কি আমেৰিকাত মানে ইয়াতে আছে তো এইখন হ'ল নাম্বাৰ 1ৰ ভিতৰত পৰে আমেৰিকা চ' নাম্বাৰ 2ত আহিব আপোনাৰ নাম্বাৰ 2ত তো চাই লওক নাম্বাৰ 2ত আছে আপোনাৰ এইখন তো কয় ব্ৰাজিল আৰু এইখনত আছে আপোনাৰ এইখন হ'ল আপোনাৰ পৃথিৱীৰ ভিতৰত নাম্বাৰ 2ত পৰে এইখন কুকুৰৰ জনসংখ্যাৰ ওপৰত মানে চ' ইয়াত লিখা আছে দেয়াৰ ইজ এ পপুলেশ্যন অফ এবাউট 35.7 মিলিয়ন ডগছ ইন দ্য কাণ্ট্ৰি মানে ব্ৰাজিলত মোটামুটি 35.7 মিলিয়ন কুকুৰ আছে বাপৰে বাপ তো ভাবি চাওকচোন কিমান কুকুৰ আছে 35.7 মিলিয়ন এণ্ড ডেট পুটছ ব্ৰাজিল ইন দ্য ছেকেণ্ড প্লেচ ফৰ মষ্ট ডগছ ৱৰ্ল্ড ৱাইড মানে এইটো সংখ্যাই লৈ আহে ব্ৰাজিলক নাম্বাৰ 2ত লৈ আহে মানে কুকুৰৰ ভিতৰত জনসংখ্যাৰ ভিতৰত মানে কুকুৰৰ ঠিক আছে তো নাম্বাৰ 1ত আছিলে আপোনাৰ এইখন মানে এইখন USA ইউনাইটেড ষ্টেট অফ আমেৰিকা আৰু নাম্বাৰ 2ত পৰিলে আপোনাৰ ব্ৰাজিল তো বলক নাম্বাৰ 3খন কি হয় এইবিলাক বাপৰে বাপ নাম্বাৰ 3ত আহিলে আপোনাৰ চাইনা অ'কে তো চাইনা পৰি গ'ল চাইনা এনেও আমাৰ ভাৰতৰ মানে আমাৰ মানৱ জনসংখ্যাৰ ভিতৰত মানে জনসংখ্যাৰ ওপৰত আটাইতকৈ পপুলেশ্যন কাণ্ট্ৰি হয় আপোনাৰ চাইনাই পৰে গোটেই পৃথিৱীৰ ভিতৰত আৰু কুকুৰৰ ভিতৰত নাম্বাৰ 3ত আহিলে আপোনাৰ কুকুৰৰ ভিতৰত মানুহৰ ওপৰত হ'ল নাম্বাৰ 1 এণ্ড কুকুৰৰ ভিতৰত আহিলে নাম্বাৰ 3ত আৰু ইয়াত লিখা আছে আপোনাৰ ডিটেইলছখিনি চাওকচোন দ্য পপুলেশ্যন অফ ডগছ ইন চাইনা ইজ 27.4 মিলিয়ন মানে মিলিয়নে হ'ব তো 27
5.4 million, puts in the third place for most dogs in the world. মানে পৃথিৱীত নাম্বাৰ 3 পৰিলে কুকুৰৰ ভিতৰত জনসংখ্যাৰ ভিতৰত বাপৰে বাপ চাইনাটো জানে আৰু চাইনাই ভাই এনিৱে ইয়াতে লিখা আছে দ্য ষ্ট্ৰেছ ডগছ পপুলেশ্যন ইন এ হিউজ পাৰ্ট অফ ফাৰ্ষ্ট ফিগাৰ এনিৱে এইবিলাক থাকক চ' নাম্বাৰ 3 আহিলে আপোনাৰ চাইনা এনিৱে তো বলক এইবাৰ নাম্বাৰ 4 আহিলে এইখন আৰু এইখন হ'ল আপোনাৰ ৰাছিয়াত আহিলে নাম্বাৰ 4 মানে চ' বাপৰে বাপ ইয়াতো লিখা আছে দেয়াৰ আৰ এবাউট 15 মিলিয়ন ডগছ ইন ৰাছিয়া মানে মোটামুটি আপোনাৰ 50 মিলিয়ন কুকুৰ আছে এই ৰাছিয়াখনত বাপৰে বাপ কি কথা এইবোৰ আই ডোণ্ট ন' বাট এনিৱে গাইছ আৰু ইয়াতে লিখা আছে বথ ষ্ট্ৰেটছ এণ্ড পেটছ দিছ পুটছ দ্য কাণ্ট্ৰি ইন 4th প্লেচ মানে 4 নম্বৰত লৈ আহে এইটো সংখ্যাটোৱে মানে কিমান আছিলে 15 মিলিয়ন কুকুৰ আছে ৰাছিয়াত আৰু এই সংখ্যাটো লৈ আহিলে আপোনাৰ ৰাছিয়াক 4th প্লেচত লৈ আহিলে ৰাছিয়াক এইটো একচুৱেলি এইটো ছাৰ্ভে অনুসৰি ইয়াতে কাউণ্টিং কৰা হৈছিলে চ' তাৰ ওপৰতে এই ডাটাবোৰ দিয়া হৈছে ঠিক আছে গাইছ তো বলক এনিৱে তো নাম্বাৰ 5 আহিলে কোন আছে নাম্বাৰ 5ৰ কোনখন দেশ আহিব তো নাম্বাৰ 5ত আহিলে আপোনাৰ জাপান ঠিক আছে আপোনাৰ যদি ভিডিঅ'টো চোৱাত অকণমান প্ৰব্লেম হৈছে তো কোৱালিটিটো অকণমান বাঢ়াই ল'ব ভিডিঅ' কোৱালিটি মানে ঠিক আছে চ' ইয়াতে নাম্বাৰ 5ত আহিলে আপোনাৰ জাপান কাণ্ট্ৰি জাপান এখন সৰু দেশ এইটো জানে চাগে সকলোৱে জাপান এখন সৰু দেশ আৰু সৰু বাট কিন্তু উন্নত দেশ জাপান তো এনিৱে ইয়াতে লিখা আছে পিপুল অফেন ডু নট হেভ মাছ ফ্ৰী টাইম ইন জাপান য়েছ একজেক্টলি আৰু জাপানৰ মানে মানুহবোৰৰ একদম ফ্ৰী টাইম নাথাকে বহুত কৰ্ম কৰে সিহঁতে বহুত বেছি থাকে মানে কাম কৰে চ' সেইকাৰণে বহুত উন্নত আমাৰ জাপানখন সৰু হ'লেও বহুত উন্নত আৰু মানে তো এনিৱে গাইজ চ' দে 10 প্ৰিফাৰ পেটছ টু চিলড্ৰেন এইবিলাক কৈছে আৰু কিবা কিবি তো ডিটেইলছখিনি আপুনি পঢ়ি ল'ব নহয় আদাৰৱাইজ ভিডিঅ'টো বহুত দীঘলীয়া হৈ আছে মানে তো ঠিক আছে নাম্বাৰ এইটো 5ত আহিলে আপোনাৰ জাপান কাণ্ট্ৰি আৰু ইয়াৰ মোটামুটি কিমান জনসংখ্যা কুকুৰৰ ইয়াতে ডিটেইলছখিনি লিখা নাই তো ঠিক আছে আপুনি এইখিনি ডিটেইলছখিনি পঢ়ি ল'ব তো মই গৈছোঁ পটাপট নেক্সটটোলৈ তো বলক নেক্সটটো কি আছিলে আপোনাৰ আৰু নেক্সটটো আহিলে এইটো আপোনাৰ নম্বৰ 6ত হ'ব এইটো আহিলে আপোনাৰ ফিলিপাইনছ য়েছ ফিলিপাইনছ এইখনৰ এখন উন্নত দেশ ধুনীয়া দেশ পৰিষ্কাৰ দেশ ভাল দেশ মানে কম খৰচত ইয়াতে আপুনি ট্ৰেভেল কৰিব পাৰিব কিন্তু ফিলিপাইনছ এখন ভাল দেশ এনিৱে আৰু ইয়াতে কি লিখা আছে বিকজ মেনি পিপুল গেট ৰেবেলছ ফ্ৰম ইয়াতো একজেক্টলি মানে ইয়াতে কুকুৰৰ কিমান জনসংখ্যা ইয়াতে সেইটো মানে নাম্বাৰটো এতিয়া মেনশ্যন কৰা নাই বাৰু তো এনিৱে গাইজ এইটো আপোনাৰ ফিলিপাইনছ আহিলে কুকুৰৰ ভিতৰত নাম্বাৰ 6ত এইখন দেশ মানে কুকুৰৰ জনসংখ্যাৰ ভিতৰত নম্বৰত আহিলে ফিলিপাইনছখন 6 নম্বৰত মানে তো ঠিক আছে গাইজ ডিটেইলছখিনি পঢ়ি ল'ব তো মই গৈছোঁ পটাপট ফিৰছে নেক্সট তো বলক নেক্সটটো চাই লওঁ এইটো নেক্সটটো আহিলে আপোনাৰ ইণ্ডিয়া আই এম অলছ' ফ্ৰম ইণ্ডিয়া এণ্ড আই থিংক গাইজ যিসকলে এই ভিডিঅ'টো চাই আছে চ' সকলো মই ভাবোঁ আৰু ইণ্ডিয়াৰ পৰাই চাই আছে চ' দিছ ইজ আৱাৰ কাণ্ট্ৰি ইণ্ডিয়া আৰু এইখন আহিলে আমাৰ ভাৰতখন আহিলে আপোনাৰ আমাৰ 7 নম্বৰত আহিলে 7 নম্বৰ 7 নম্বৰ মানে চ' আমাৰ ভাৰততো মানে কম নহয় আমাৰ ভাৰততো বহুত কুকুৰ আছে মানে তো এনিৱে পঢ়ে আৰু পঢ়িব দিয়া ভাল লাগে কুকুৰ চকুৰ এনিৱে বলক ইয়াতে কি লিখা আছে চাই লওঁ এটা মেনি অফ দ্য ডগছ ইন ইণ্ডিয়া আৰ ষ্ট্ৰেছ দিছ এ নেইবাৰহুড উইল টেক কেয়াৰ অফ ডগছ এণ্ড গিভ দেম ফুড water and medicine if they can. People usually cannot afford to have their own individual dog, but Indian population is not tolerant of the dogs. ঠিক আছে এনিৱে ইয়াতো আমাৰ ভাৰতৰ যিমান কুকুৰ আছে ইয়াতে মানে কিমান কি কৰিলে মানে ইয়াতে যিটো নেকি ইয়াৰ নাম্বাৰটো কিমান কুকুৰ আছে মানে এইটো একজেক্টলি দিয়া নাই ইয়াতো নাম্বাৰ মেনশ্যন কৰা নাই গাইজ এনিৱে তো যিয়ে নহওক এইখন আহিলে আপোনাৰ আমাৰ ভাৰতখন আহিলে মানে আমাৰ কুকুৰৰ ভিতৰত নাম্বাৰ 7ত আহিলে ঠিক আছে ভাৰত মাতা কি জয় ঠিক আছে তো এজ এ ইণ্ডিয়ান আই অলছ' ফিল প্ৰাউড এনিৱে গাইজ তো বলক নেক্সটখন চাই লওঁ এতিয়া নেক্সট মানে এইটো 8 নম্বৰত কি আছে এইটো 7 নম্বৰ আছিলে আমাৰ ভাৰতখন তো এতিয়া বলক 8 নম্বৰত কি হ'ব 8 নম্বৰ কোনখন দেশ আহে তো 8 নম্বৰত আহিলে এইখন তো এইখন আহিলে মই ভালকৈ চিনি পোৱা নাই চ' অকণমান হেৰিৰ কাৰণে অকণমান
হেৰি হৈ আছে জুম কৰিব নোৱাৰোঁ এনিৱে গাইজ এইটো হ'ব আপোনাৰ আৰ্জেণ্টিনা ঠিক আছে ধৰিব পাৰিছোঁ আন্দাজত ধৰিছোঁ কিন্তু যিমান পাৰোঁ তথাপি এতিয়া আপুনি নিজে ধৰিব পাৰিছেনে নাই চকুৰ পাৱাৰ বেছি হ'লে ভাল হয় তো এইখন আছিলে আপোনাৰ আৰ্জেণ্টিনা য়েছ আৰ্জেণ্টিনা ভাল কাণ্ট্ৰি আই থিংক গৈতো পোৱা নাই বাৰু এনে কৈছোঁ ঠিক আছে চ' ইয়াতে লিখা আছে কি দ্য লেটিন আমেৰিকান কাণ্ট্ৰি ইজ দ্য শ্ল'লি গেইনিং এ পপুলেশ্যন অফ ডগছ মানে ইহঁতে লাহে লাহে কুকুৰৰ জনসংখ্যাটো বৃদ্ধি কৰি আছে মানে কৰিব দিয়া কুকুৰত লাগে আৰু ভাল মানে যিহেতু কুকুৰক সদায় মানুহৰ প্ৰভু ভক্ত বুলি কয় কুকুৰক নে কি কয় গাইছ এনিৱে ইহঁতে মানে কি কুকুৰটো পপুলেশ্যনটো বঢ়াইছে বুলি কৈছে বাঢ়িব দিয়া ভাল কথা তো নম্বৰ এইটোত আহিলে আপোনাৰ আৰ্জেণ্টিনা আৰু ডিটেইলছখিনি পঢ়ি ল'ব আদাৰৱাইজ ভিডিঅ'টো বহুত দীঘলীয়া অলৰেডি হৈ গ'ল তো মই পটাপট যিমান পাৰোঁ পটাপট আপোনাক দেখাবলৈ মানে ট্ৰাই কৰিছোঁ চেষ্টা কৰি আছোঁ তো ব্লক পটাপট নেক্সটটো চাই লওঁ তো 9 নম্বৰত হ'ব এইটো 9 নম্বৰ সেইটো আছিলে 8 নম্বৰ চ' 9 নম্বৰ ব্লক এইটো 9 নম্বৰ হ'ব কি এইখন 9 নম্বৰত আহিলে আপোনাৰ এইখন ফ্ৰান্স দেশ ফ্ৰান্স নাম শুনিছে আগতে চাগে আপোনালোকে টেনশ্যন নাই বঢ়িয়া কথা চ' ইয়াতে লিখা আছে ইন ফ্ৰান্স দেয়াৰ আৰ এবাউট 17 dogs per 100 people ঠিক আছে হুইচ ইজ ওৱান অফ দ্য হাইষ্ট ratio in the world. The dog population is approximately আপোনাৰ 7.4 million আছে আপোনাৰ ইয়াতে এইখন কাণ্ট্ৰিত ইয়াতে ভাল কথা এটা এইটো নাম্বাৰটো মেনশ্যন কৰি দিছে বাৰু মানে এই ফ্ৰান্সত আছে আপোনাৰ 7.4 million এপ্ৰক্সিমেটলি মানে এটা অনুমান আৰু তো ইয়াতে আছে মোটামুটি 7.4 million কুকুৰ আছে ইয়াতে ফ্ৰান্সত মানে আৰু ইয়াতে এটা কথা কৈ দিছে আগতে মানে এইটো ইন ফ্ৰান্স দেয়াৰ আৰ এবাউট 17 dogs per 100 people মানে প্ৰতি 100জন মানুহৰ ভিতৰত মোটামুটি 17টা কুকুৰ থাকে 100জন মানুহৰ ভিতৰত মোটামুটি আৰু 17টা কুকুৰ থাকে ইন ফ্ৰান্সত মানে ফ্ৰান্স দেশত চ' এইটো হ'ল কথা ফ্ৰান্সৰ কথা এইটো আৰু এইখন আহিলে আপোনাৰ নাম্বাৰ 9 নে কি আছিলে তো ঠিক আছে নাম্বাৰ 9তে হ'ব তো ফ্ৰান্সত মোটামুটি আছে বৰ্তমানলৈকে তো 7.4 মিলিয়ন কুকুৰ আছে 7.4 মিলিয়ন আৰু এই সংখ্যাটো লৈ আহিলে ফ্ৰান্সক আপোনাৰ 9 নম্বৰত লৈ আহিলে ঠিক আছে তো বলক এতিয়া নেক্সটটো চাই লওঁ নেক্সট নাম্বাৰ 10 হ'ব এইটো চ' বলক এইটো হ'ল আপোনাৰ নেক্সটটো আহিলে আপোনাৰ এইখন এইটো হ'ল ৰোমানিয়া ঠিক আছে ভাল কাণ্ট্ৰি এইখনৰ এখন অলছ' আই লাইক দিছ চ' এইখনত লিখা আছে মই ডিটেইলছখিনি পঢ়ি দিছোঁ অকণমান দ্য কাণ্ট্ৰি ইজ 10 প্লেচ ফৰ মষ্ট ডগছ ৱৰ্ল্ড ৱাইড ঠিক আছে এইখনে কৈছোঁ মই 10 নম্বৰত এইখন এইটো কৈছে কাণ্ট্ৰি 10 প্লেচ 10 নম্বৰত লৈ আহিলে মানে কুকুৰৰ আৰু এইটো আপোনাৰ আছে আপোনাৰ নাম্বাৰটো হ'ল কুকুৰৰ জনসংখ্যাটো হ'ল আপোনাৰ 4.1 মিলিয়ন ডলাৰ নহয় 4.1 মিলিয়ন কুকুৰ আছে ইয়াতে এইখন দেশত মানে ৰোমানিয়া ঠিক আছে বাপৰে বাপ কুকুৰৰ জনসংখ্যা বহুত দিনক দিনে বৃদ্ধি পাইছে এনিৱে গাইজ আজিয়ে গম পালোঁ চ' cleanliness in the area mostly stressed during the 1980s people in the country involved এইবিলাক বহুত কিবা কিবি লিখা আছে ভাই তো মেইন কথাটো হ'ল কি ৰোমানিয়াত আপোনাৰ বৰ্তমানলৈ আপোনাৰ 4.1 মিলিয়ন কুকুৰ আছে আৰু এই যে 4.1 মিলিয়ন কুকুৰ আছে ৰোমানিয়াত আৰু এই সংখ্যাটো লৈ আহিলে আপোনাৰ ৰোমানিয়াক পৃথিৱীৰ ভিতৰত আটাইতকৈ 10 নম্বৰৰ ভিতৰত তো ঠিক আছে গাইজ এইটো মানে এইটো সংখ্যা লৈ আহিলে আপোনাক 10 নম্বৰত ৰোমানিয়াক তো ৰোমানিয়াৰ এতিয়া বৰ্তমান কুকুৰৰ জনসংখ্যা হ'ল মানে 4.1 মিলিয়ন ঠিক আছে গাইজ এইখিনি আছিলে আপোনাৰ এই টপ 10 মানে কুকুৰৰ জনসংখ্যাৰ ভিতৰত আটাইতকৈ কোনবোৰ দেশ মানে অগ্ৰগতি হৈছে এইখিনি আছিলে দেশবোৰ চ' ঠিক আছে ফিৰছে মই ৰিপিট কৰাটা হো দেশবোৰ পটাপট মই দেখাই দিওঁ জল্দি তো ৰিপিট চ' ইয়াতে লিখা আছিলে ডাইৰেক্টলি কাউণ্ট্ৰিজ উইথ দ্য মষ্ট ডগছ ৱৰ্ল্ড ৱাইড মানে বিশ্বজুৰি কোনবোৰ দেশত আটাইতকৈ বেছি কুকুৰ আছে তো নাম্বাৰ ৱাইজ আছে চিৰিয়েলি তো নাম্বাৰ 1ত আছিলে আপোনাৰ USA আৰু এইখন হ'ল ইউ এছ এত আছে আপোনাৰ কিমান তো আগতে অলৰেডি ডিছকাছ কৰিলোঁ যিহেতু তো মই আৰু ডিছকাছ কৰি নাথাকোঁ চ' পটাপট মই দেখাই দিছোঁ তো নাম্বাৰ 1 হ'ল আপোনাৰ USA মানে আমেৰিকা
তো নম্বৰ 2 হ'ল আপোনাৰ এইখন ব্ৰাজিল আৰু এইবোৰ আপুনি ডিটেইলছখিনি চাই ল'ব 35.7 মিলিয়ন কুকুৰ আছে বৰ্তমানলৈ ব্ৰাজিলত তো এইটো হ'ল ব্ৰাজিল তো নম্বৰ 3 বলক নম্বৰ 3 আছে আপোনাৰ চাইনা এণ্ড নম্বৰ 4 হ'ল আপোনাৰ ৰাছিয়া নম্বৰ 5 হ'ল আপোনাৰ জাপান এণ্ড নম্বৰ 6 হ'ল আপোনাৰ ফিলিপাইনছ মানে ফিলিপিনছ হয় নম্বৰ 7ত আহিলে আমাৰ ইণ্ডিয়া মানে আমাৰ ভাৰতবৰ্ষ জয় আই অসম নহয় জয় আই ভাৰত ঠিক আছে এইটো আমাৰ ইণ্ডিয়া ঠিক আছে বলক পটাপট নেক্সটটো আছিলে এইটো নম্বৰ 7ত আছে আমাৰ ভাৰতখন বৰ্তমান মুখস্থ ৰাখি থ'লোঁ মই নম্বৰ 7ত কুকুৰৰ ভিতৰত আটাইতকৈ নম্বৰৰ ভিতৰত আহিলে আমাৰ 7ত আছে আমাৰ ইণ্ডিয়া মানে তো বলক নেক্সটখন চাই লওঁ নম্বৰ 7 মানে নম্বৰ 8ত আহিলে এইখন হ'ল আপোনাৰ আৰ্জেণ্টিনা নম্বৰ 8ত আছে এইখন তো নম্বৰ 9ত আছে এইখন ফ্ৰান্স আৰু নম্বৰ 10 আছে এইখন ৰোমানিয়া দিছ ইজ দ্য লাষ্ট আৰু এনেকুৱা বহুত বিভিন্ন ধৰণৰ কাণ্ট্ৰি থাকিব পাৰে বাট ইয়াতে মেনশ্যন কৰা নাই ইয়াতে অনলি 10খন পৃথিৱীৰ আটাইতকৈ 10খন দেশৰ ওপৰতহে মানে কি ইয়াতে এইটো দিছে মানে ঠিক আছে চ' গাইজ এইখিনি আছিলে আপোনাৰ একদম মানে এইবোৰ মানে আটাইতকৈ বেছি কুকুৰ থকা দেশবোৰৰ নাম মানে 10খনৰ ভিতৰত চ' পৃথিৱীৰ ভিতৰত মানে একদম পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কুকুৰ থকা দেশবোৰৰ নাম এইখিনি আছিলে মানে USA যিখিনি দেখিলে USA এইবিলাক কেনেডা নহয় এইটো ব্ৰাজিল যি দেখিলে এইবোৰে আছিলে পৃথিৱীৰ আটাইতকৈ বেছি কুকুৰ থকা দেশ তো ঠিক আছে গাইজ তো আশা কৰোঁ ভিডিঅ'টো চাই গম পালে ঠিক আছে গম পালে এণ্ড অলছ' যদি ভাল পালে ভিডিঅ'টো চাই তো ডু ওৱান লাইক মানে এটা লাইক কৰি দিব আৰু যদি ভাল পাইছে ভিডিঅ'টো চাই আদাৰৱাইজ থাকিব দিয়া চ' if you like this video please do like and if you have any question on this particular topic so you can comment me in the comment box so comment কৰিব পৰা আপোনাৰ মতামত আপুনি জনাব in the comment box ঠিক আছে গাইজ তো আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ঠিক আছে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে তো ঠিক আছে ভাল পালে যদি ভাল পালে if you like this video do like and don't forget to subscribe my YouTube channel ঠিক আছে তো মিলতে हैं फिर नेक्स्ट वीडियो पर टिल देन बाय गाइस एंड सी यू सून